হেল্ল'। এইকেইদিন বহুকেইখন মাফলাৰৰ কাম কৰি আছোঁ। তাৰ ভিতৰতে এইকেইদিন হাতত জমা হৈ থকা হিচাপে এইকেইখন আছে। এখন এখনকৈ চাওঁ বলক। এইখন হৈছে মিকাছা স্কাৰ্ফ। এইখন ইমান বেছি দীঘলো নহয় আৰু বহুত বেছি বহল নহয়। এইটো ডিজাইনটো বহুত ধুনীয়া হয়, মোৰ নিজৰ পচন্দ হৈছে। এইখন ব্ৰাউন কালাৰৰ, এইখন মোৰ এজন ফ্ৰেণ্ডৰ কাৰণে আছে। এইখনৰ ঊলটো অলপ ডাঠ হয়, সেইকাৰণে এখন অলপমান গধুৰ হৈছে। বাকী ধুনীয়া মাফলাৰ। আৰু এইখন ৰেড হয়, এখন কাষ্টমাইজ। আপোনাৰ দহিটো ব্লেক দিব কৈছিল আৰু লেন্থটো অলপ মিডিয়াম দিব কৈছিল এইখন। বাকী ৰঙাতটো এইবাৰ বহুত বেছি অৰ্ডাৰ আছে ৰঙাত। সকলোৱে নিজৰ নিজৰ ধৰণেৰে যোনে যিমান লেন্থ আৰু বহলটো যিমান দিব কৈছে বা দহিটো। এইখন ব্লেক এণ্ড ৰেড এইখন আগতে কৰা আৰু এইখন মোৰ খুব ভাল লাগে কাৰণ এইখন আপোনাৰ আৰু এইখনো বগাখন, এইখন মোৰ নিজৰ হয়, ডিজাইনটো দেখাইছোঁ ইয়াত। এই ৰঙাখন আৰু এইখন কুৰ্চাইদি কৰা নহয়, আচলতে ক্ৰছেট কৰা নহয়, এখন নিটিং কৰা হয় আৰু মানে শলা দি কৰা হয়, সেইকাৰণে বহুত স্মুথ হয় আৰু এইকেইখনৰ দামটো অলপ বেছি হয়। এইখনটো যথেষ্ট বহল আৰু গধুৰ হয়। এইখনো শলা দি কৰা, মানে নিটিং কৰা। এইকেইখনে আছিল আজি দেখাবলৈ দুখন, এয়া তিনিখন, 4, 5 আৰু 6খন।